Hello dear students, welcome back to the channel. आज আমি এই ভিডিওত চাম ক্লাস 10 গণিতৰ 3.3 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 6 ওকে 6 7 8 সাগে তিনিটা এমসিকিউ দিয়া আছে নেকি এই তিনিটা এমসিকিউটো আমি আজি এইটো ভিডিওত সলভ কৰিম ওকে ইয়াৰ পাছত কিছুমান সমীকৰণ দিয়া আছে সমীকৰণবোৰ আমাক সমাধান কৰিব দিছে ইয়াৰ আমি নেক্সট ভিডিওৰ এইবোৰ আমি কৰিম তো এতিয়া আমি এমসিকিউ প্ৰশ্নবোৰ চাই লওঁ কি বুলি কৈছে যদি a + ay = b আৰু x + y = 1 হয় তেনে সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকে তো অসীম সংখ্যক সমাধান আছে বুলি কৈছে তেন্তে তলৰ উল্লেখ কৰা বিকল্পবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা তেন্তে ইয়াত আমাক a b c d সহগৰ মানবিলাক দিয়া আছে তো এইবোৰ আমি চাব লাগিব তো যেহেতু আমাক কি বুলি কৈছে অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান থাকিলে কি হয় a1/a2 = b1/b2 = কি হয় c1/c2 তো ইয়াত আমি ইহঁতৰ মানবিলাক বহাই চাওঁ এইটো যেটো আমাৰ প্ৰথম সমীকৰণ দিয়া আছে এইটো x ৰ সহগটো a y লগত থকাটো b আৰু যেটো আমাৰ ধ্ৰুৱক পদ থাকে তাক আমি কি বুলি কওঁ c ইয়াটো আমাৰ x ৰ লগত থকাটো a y লগত থকাটো b আৰু c যেটো ধ্ৰুৱক পদ থাকিব এইটো হৈ গ'ল আমাৰ c ওকে x ৰ সহগ a y ৰ সহগ b এতিয়া প্ৰথম সমীকৰণ আমি a1 b1 c1 বুলি কওঁ 1 1 1 আৰু সেকেন্ড সমীকৰণটো a2 b2 c2 ওকে তো a1 যদি আমি চাওঁ ইয়াত আমাৰ কি আছে x ৰ লগত একো নাই মানে কি আছে 1 আছে ওকে এতিয়া যদি আমি চাওঁ a2 x ৰ লগত কি আছে a আছে তো আমি লিখিব লাগিব a সমান b1 এতিয়া হৈ গ'ল আমাৰ b সেকেন্ড y লগত থকাটো কি আছে a আছে b লগত আছে a এতিয়া যদি আমি চাওঁ y লগত কি আছে 1 আছে তো আমি লিখিম 1 আকৌ আমি c1 আৰু c1 মানে কি আছে c ঠাইত কি আছে b আছে তো এইটো লিখিম আমি b আৰু ইয়াত আমি c ঠাইত যদি আমি চাওঁ c2 মানে কি আছে 1 আছে তো আমি লিখিম 1 ওকে তো ইয়াৰ আমাৰ এইটো এটা অনুপাত হৈ গ'ল তো ইয়াৰ পৰা আমি যিকোনো দুটা লৈ পেলাই আমি যদি এনসাৰ ওলাব পাৰো যিকোনো দুটা আমি ল'ব পাৰো তো আমি প্ৰথম দুটা ল'ম a/1/a সমান a/1 ওকে এইটো এতিয়া আমি কি লিখিব পাৰিম যেহেতু আমাৰ এইটো কি দুইফালে ভগ্নাংশ হৈ আছে বা ইয়াৰ তলৰটো এটো একো কামেই নাই তথাপি মই একৰটো কাম নাই তথাপি মই লিখি দিছো আৰু তো যদি আমি ইয়াত চাওঁ এনেকৈ যদি ভগ্নাংশ দিয়া থাকে আমি দুইফালে কি হ'ব বজ্ৰ পূৰণ হ'ব তো এইটো a পূৰণ হ'ব আমাৰ কি হ'ব a² আৰু ইফালে 1 পূৰণ হ'ব কিমান হ'ব 1 * 1 তো এইটো a² মানে ইফালে 1 হৈ আছে তো ইয়াৰ পৰা যদি মই স্কয়াৰ উঠাই দিওঁ ইফালে আহিব √1 আৰু √1 মানে কি হয় 1 * 1 হ'ব তো স্কয়াৰ লিখিব পাৰো 1 to 1 স্কয়াৰ লিখিব পাৰো সেইকাৰণে a ৰ মান কিমান হ'ব 1 ওকে তো a ৰ মান হ'ব 1 তো আমি অপচনটো চাওঁ ইয়াত a ৰ মান -1 আছে এইটো অপচনটো নহয় এইটো অপচনো নহয় মানে ভুল হ'ব আৰু এইটো অপচনটো আছে a মানে 1 এইটো অপচনটো আছে a মানে 1 হয়তো 1 হ'ব নহলে 3 হ'ব পাৰে ওকে তো এটা আমি b ৰ মান উলাম তো b ৰ মান উলাবৰ কাৰণে এইটো আমি এই দুটাটো লৈ লওঁ ওকে তো এই দুটা সমীকৰণ কি আছিল a/1 আছিল আৰু আছিল আমাৰ b/1 ওকে তো তলৰ 1 1 ৰ কাম নাই তো a সমান কি হ'ব b মানে a ৰ ঠাইত আমি কি লিখিব পাৰো 1 লিখিব পাৰো মানে b ৰ মানো কিমান হ'ব 1 হ'ব হয়নে a ৰ মানো 1 আৰু b ৰ মানো 1 হ'ব লাগিব তো কোনটো অপচনত আছে a ৰ মানো 1 আৰু b ৰ মানো 1 এইটো আছে আমাৰ অপচন নম্বৰ 1 ত ওকে আৰু তো নাই ওকে ইয়াত আমাৰ দুটা এনসাৰ শুদ্ধ হ'ব পাৰে ইয়াত যদি আমি চাওঁ দুটা এনসাৰ শুদ্ধ হ'ব পাৰে কিয় কাৰণ ইয়াত যেতিয়া মই বৰ্গমূলটো উলালো বৰ্গমূলটো অকল মই ধনাত্মক বৰ্গমূলহে লিখিলোঁ যেতিয়া মই ইফালৰ পৰা স্কয়াৰটো উঠাই দিম স্কয়াৰটো ইফালে উঠালে ইফালে +-√1 হ'ব তো ইয়াৰ পৰা আমি কি পাম এনসাৰ হ'ব +-1 মানে a ৰ মানটো +1 হ'ব পাৰে -1 হ'ব পাৰে হয়নে তো a ৰ মান যদি +1 হয় বা -1 হয় তেনে b ৰ মানো কি হ'ব যেহেতু b আৰু a সমান আৰু b ৰ মানো +1 বা -1 হ'ব পাৰে কিয় কাৰণ এইটো আমি যদি চাওঁ বৰ্গমূল যদি আমি লওঁ কাৰণ 1 গুণ যদি 1 পূৰণ কৰোঁ তেতিয়াও কি হয় 1 হয় মানে 1² মানে মই 1 * 1 লিখিব পাৰোঁ বা আকৌ যদি মই বিয়োগ 1 আৰু বিয়োগ 1 পূৰণ কৰোঁ তেতিয়াও কি হ'ব 1² হ'ব তেতিয়াও মই কি লিখিব পাৰোঁ 1² মানে -1 আৰু -1 পূৰণ কৰিব পাৰোঁ তো সেইকাৰণে যেতিয়া আমি ইয়াৰ কি ওলাম বৰ্গমূল ল'ম তো বৰ্গমূলটো কেতিয়াবা প্লাছতো হ'ব পাৰে মাইনাছতো হ'ব পাৰে তো +1 শুদ্ধ -1 শুদ্ধ তো যেহেতু আমাক ইয়াত +- দুটাই দিয়া আছে এতিয়া আমাৰ অপচন লগত মিলা নাই তো এইটো আমি এইটো কথাও ভাবিব লাগিব ওকে তো ইয়াতে আমাৰ কি ক'ব পাৰোঁ এতিয়া মই a ৰ মানটো +1 b ৰ মানটো +1 হ'ব পাৰে a ৰ মানটো -1 হ'লে b ৰ মানটো কি হ'ব -1 হ'ব পাৰে তো এইটো দুটা শুদ্ধ তো অপচন 1 আৰু 2 টো শুদ্ধ তো 1 আৰু 2 থকা কোনটো আছে এইটো c নম্বৰটো 1 আৰু 2 দুইটা সত্য এইটো হ'ব ওকে 7 নম্বৰ প্ৰশ্ন আমাক কি বুলি কৈছে k ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জোৰটোৰ অসীম সংখ্যক সমাধান থাকিব ওকে তো আমি যদি অসীম সংখ্যক সমাধান থাকে কি হ'ব a1/a2 সমান কি হ'ব b1/b2 সমান কি হ'ব c1/c2 ওকে তো ইয়াত a1 মানে আমি ইয়াত যদি চাওঁ এইটো a1 b1 c1 a2 b2 c2 তো a1 মানে আছে আমাৰ k a2 মানে আছে আমাৰ 12 12 এনেকৈ আছে আমাৰ b1 মানে আছে আমাৰ 3 আকৌ b2 মানে আছে আমাৰ কিমান k তো ইয়াত যদি মই পূৰণ কৰি চাওঁ এইটো k পূৰণ হ'ব আৰু 32 লিখি লওঁ বাৰু 32 যদি মই লিখোঁ ইয়াৰ হ'ব আমাৰ k - 3
আৰু তলত আছে আমাৰ কে ওকে দুটাৰো মই মাইনাছটো নিলিখোঁ কাৰণ ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছ মাইনাছ কাটি যাব তো ওপৰত তলত মাইনাছ লিখা নিলিখা একে কথা মাইনাছ মাইনাছ উঠি যাব তো এইটো হ'ব আমাৰ কে পূৰণ কৰিলে এইটো হ'ব আমাৰ কে স্কুৱেৰ এইফালে হ'ব 4 3 গুণ 12 3 গুণ 36 তো এইটো মই কি লিখিব পাৰিম কে স্কুৱেৰ মান লিখিব পাৰিম মই 6 স্কুৱেৰ বা মাইনাছ 6 স্কুৱেৰ হ'ব তো ইয়াৰ পৰা আমি কি পাম কে ৰ মান হ'ব আমাৰ 6 কিন্তু ইয়াত যদি আমি চাওঁ অপশ্যনত মাইনাছ 6ও দিয়া আছে প্লাছ 6ও দিয়া আছে যদি মই এইটো স্কোৱাৰৰ পৰা এনচাৰটো ওলাওঁ তেন্তে কে ৰ মানটো কি হ'ব পাৰে প্লাছ মাইনাছ 6 হ'ব পাৰে হয়নে কাৰণ ইয়াৰ আগৰটো যেনেকৈ আমি কৰিলোঁ এক নম্বৰটো তেনেকৈ আমাৰ কি হ'ব এইটো প্লাছ মাইনাছ 6 হ'ব পাৰে কে ৰ মান প্লাছ 6ও হ'ব পাৰে আৰু মাইনাছ 6ও হ'ব পাৰে এতিয়া আমি নাজানো প্লাছ 6 হ'ব নে মাইনাছ 6 হ'ব তো ইয়াৰ আমি 5ৰ এটা লৈও আমি কৰি চাম 5ৰ অনুপাত লৈ কৰি চাম ওকে যদি আমি চাওঁ 3/k আছে আৰু 5ৰটো আছে কে মাইনাছ 3 আৰু এইফালে আছে কে তো ইয়াৰ ওপৰটো তলৰ পূৰণ হ'ব এইটো 3 × k 3k আৰু ইফালে যদি আমি চাওঁ কেটো ইফালে ইয়াৰ লগত দুটাৰ লগতো পূৰণ হ'ব কে পূৰণ হ'লে কে স্কুৱেৰ মাইনাছ এইটো 3 × k কি হ'ব 3k এতিয়া ইয়াত যদি মই চাওঁ এইটো 3k আছিল ইফালে 3kটো সোঁফালে মাইনাছ হৈ আছে ইফালে আহিলে প্লাছ 3k আৰু গৈ গ'ল আমাৰ কে স্কুৱেৰ তো ইয়াত যদি আমি চাওঁ 3k হৈ যাব আমাৰ 6k আৰু সোঁফালে গ'ল আমাৰ কে স্কুৱেৰ ইয়াৰ পৰা 6k to 6k লিখিম ইয়াত দুটা কে হৈছে কে স্কুৱেৰ মানে কি দুটা কে পূৰণ হৈ আছে এটা কে মই ইফালে লৈ আহিম আৰু এটা কে থাকিব ইফালে তো কে কাটি যাব ইয়াৰ পৰা আমি কি পাম কে ৰ মান কিমান পাই গ'লোঁ আমি 6 তো আমাৰ কি হ'ব পজিটিভ 6টো আমাৰ কি হ'ব শুদ্ধ হ'ব তো আমাৰ কি হ'ব অপশ্যন ডিটো শুদ্ধ 8 নম্বৰ প্ৰশ্নত কি বুলি কৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত কথা সমস্যা এটাৰ সমাধানৰ ধাপসমূহ তলত উল্লেখ কৰা হৈছে প্ৰদত্ত বিকল্পসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা তো ইয়াত আমাক কিছুমান ক্ৰম দিয়া আছে এইটো আমি শুদ্ধ ক্ৰমটো আমি বাছি উলিয়াব লাগে কি বুলি কৈছে চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰক প্ৰতিনিধিত্ব কৰা ওকে আমি যিটো ধৰা আমাক যিকোনো আমি বস্তুবিলাক নাজানো সেইটো আমি প্ৰথমতে চলকবিলাক লৈ আমি লিখি ল'ম ধৰা আমাৰ এ আৰু বিৰ ইনকামৰ কথা কৈ আছোঁ যদি আমি ইনকামটো নাজানো তেন্তে উপাৰ্জনটো আমি কি বুলি ধৰি ল'ম এ ৰ উপাৰ্জন এক্স বিৰ উপাৰ্জন হয় তেনেকৈ আমি ধৰি লওঁ এইটো আমি কৰোঁ প্ৰথমতে ছেকেণ্ড ষ্টেপটো হৈছে সমীকৰণবোৰক সমাধান কৰা এইটো আমি ছেকেণ্ডত নকৰোঁ প্ৰয়োজনীয় সমীকৰণ গঠন কৰা এইটো আমি তাৰপিছত কি কৰোঁ প্ৰয়োজনীয় সমীকৰণ আমি গঠন কৰোঁ তাৰপিছত আমি কি কৰোঁ সমীকৰণবোৰ সমাধান কৰা তাৰপিছত শেষত কৰোঁ আমি ফলাফলৰ ব্যাখ্যা তো ফাৰ্ষ্ট ষ্টেপটো ফাৰ্ষ্টত আহিব পিছত সমীকৰণ গঠন কৰা 3 নম্বৰটো আহিব ছেকেণ্ডত তাৰপিছত ফলাফল ওলোৱা 2 নম্বৰ আহিব তাৰপিছত আহিব 4 নম্বৰ তো 1 3 2 4 তো 1 3 2 4 তো আমাৰ কোনটো অপশ্যন আছে অপশ্যন নম্বৰ বিত আছে ওকে তেন্তে আমাৰ অপশ্যন বিটো শুদ্ধ হ'ব ওকে তেন্তে ইয়াৰ লগতে আমাৰ 3টা MCQ শেষ হ'ল ইয়াৰ পাছত আমি কুৱেশ্যন নম্বৰ 9টো সলভ কৰিম ওকে